ক'বলৈ শুনিবলৈ বেয়া, কিন্তু টিচাৰে পৰা ডাইৰেক্ট কয় যে মোৰ আনচাৰ নিলিখিলে মোৰ লগত টিউশ্যন কৰা নাই, সেইকাৰণে মই মোৰ আনচাৰটো বিচাৰিম। গুড মৰ্ণিং এভৰিৱান এণ্ড হেভ এ নাইচ ডে। চ' চবে কয় অলৱেজ থিংক আউট অফ দ্য বক্স। চ' নৰ্মেলি দ্য স্কুলছ ইভেন দ্য টিচাৰ্ছ উই চে অলৱেজ থিংক আউট অফ দ্য বক্স, কিন্তু আমি এনকাৰেজ কৰোঁ জানো এইবোৰ কৰিবৰ কাৰণে? সেইটোৱে মেইন কথা। যেতিয়া এনকাৰেজ কৰিম তেতিয়াহে আমি ক'ব পাৰিম যে আউট অফ দ্য বক্স ভাবিব লাগে বা কৰিব লাগে। এতিয়া ফৰ এক্সাম্পল মই বহুত ক্ষেত্ৰত দেখিছোঁ যে সদায় টিচাৰে ফ'ৰ্চ কৰে যে ইউ হেভ টু ৰাইট মাই আনচাৰ, ইউ হেভ টু ডু মাই মেথড, দেন অনলি ইউ উইল গেট দ্য মাৰ্কছ। মই আগতো ল'ৰা ছোৱালীক কৈছিলোঁ যে যেতিয়া তোমালোকে চামছ লিখা বা কৰা, কনচেপ্টটো ঠিক হ'ব লাগিব, আনচাৰটো কাৰেক্ট হ'ব লাগিব, বাকী তুমি যিকোনো মেথড ফ'ল' কৰা মোৰ ক'বলৈ নাই। কিন্তু কিছুমান টিচাৰ এনেকুৱা আছে, তেওঁলোকে পৰীক্ষাত লিখিলে বা কোনোবাই যদি শিকায় তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট মাৰ্কছ নিদিয়ে আৰু কাটি থৈ দিয়ে। আৰু আই থিংক ক'ৰবাত না ক'ৰবাত ল'ৰা ছোৱালীক এইটোৱে ডিম'টিভেট কৰে, নিজৰ ক্ৰিটিকেল থিংকিংবোৰ, চিন্তা চৰ্চাবোৰ কমি যায়। যেতিয়া দেখি যে সিহঁতৰ মানে যি টিচাৰে শিকায় সেই মাৰ্কছ যদি আমি কম্পালচৰি কৰি দিওঁ, তো ডেফিনেটলি ক'ৰবাত না ক'ৰবাত ষ্টুডেণ্টে নিজৰ যোনটো ভাবা শক্তিটো বা ক্ৰিয়েটিভিটিটো কমি যায়। ল'ৰা ছোৱালীক কেতিয়াও মানে এনকাৰেজ নকৰে যে নিজৰ আনচাৰটো নিজে আনচাৰটো বনাই লিখিবৰ কাৰণে। যেতিয়া ল'ৰা ছোৱালী নিজে এক্সপ্ৰেছ কৰিব পাৰিব তেতিয়াহে ল'ৰা ছোৱালী লিখিব পাৰিব। মোৰ হিচাপে যদি আনচাৰটো কাৰেক্ট হয়, যদি কনচেপ্টটো কাৰেক্ট হয়, লেংগুৱেজটো যদিও প্লাছ মাইনাছ থাকে তাক যদি কাৰেকশ্যন কৰি আমি শিকাই দিওঁ তেতিয়াহ'লে ডেফিনেটলি সেইজন ষ্টুডেণ্টে নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি কিনে বস্তুখিনি কেনেকৈ অৰ্গেনাইজ কৰিব লাগে সি শিকি যাব সেই প্ৰেক্টিচেছটো আনিলে। কিন্তু আমি ক'বলৈ শুনিবলৈ বেয়া, কিন্তু টিচাৰে পৰা ডাইৰেক্ট কয় যে মোৰ আনচাৰ নিলিখিলে মাৰ্কছ নিদিয়ে। চ' এইটো ক'ৰবাত না ক'ৰবাত আউট অফ দ্য বক্স ভাবিবৰ কাৰণে চান্সে নাপায়। চ' এট ফাৰ্ষ্ট আপোনালোকে চান্স দিব লাগিব ক্ৰিয়েটিভিটি ইউজ কৰিবৰ কাৰণে, নিজৰ থিংকিংবোৰ এক্সপ্ৰেছ কৰিবৰ কাৰণে, লিখিবৰ কাৰণে। য়েছ, ক'ত ভুল থাকিব, ডেট ইজ আৱাৰ ডিউটি টু কাৰেক্ট ইট। মই ভাবোঁ আৰু এটা কাৰণ হয় যোনটো কাৰণত মানে টিচাৰে মানে কয় যে মোৰ আনচাৰ লিখিব লাগিব, বেলেগ আনচাৰ লিখিব নোৱাৰি। ক'ৰবাত না ক'ৰবাত সেই টিচাৰজন কপিখন চেক কৰিবৰ কাৰণে ভয় কৰে। যদি আনচাৰবোৰ বেলেগ বেলেগ হয় বেছি সময় পাৰ কৰিব লাগিব। যদি মোৰ আনচাৰ হয় মই জানো মই কি দিছোঁ কি দিয়া নাই, তো চেকিং কৰিবৰ কাৰণে সহজ হয়। এইটো এটা কাৰণ হ'ব পাৰে। মোৰ লগত টিউশ্যন কৰা নাই সেইকাৰণে মই মোৰ আনচাৰটো বিচাৰিম, মই বেলেগৰ আনচাৰটো নিবিচাৰোঁ, সেইটো এটা ডাঙৰ টপিক হয়। এডুকেশ্যন শ্বুড ক্ৰিয়েট থিংকাৰ্ছ, নট কপি মেচিনছ। চ' যেতিয়া ল'ৰা ছোৱালীয়ে দেখে যে আমি বনাই লিখিলে মাৰ্কছবোৰ নাপাওঁ আৰু নেক্সটবাৰ এটেম্প নকৰে আৰু তেওঁলোকে মেমৰাইজ কৰা আৰম্ভ কৰে, চ' উইচ ইজ নট এ গুড প্ৰেক্টিচেছ। ক'ৰবাত না ক'ৰবাত ডিম'টিভেট হৈ যায় আৰু ল'ৰা ছোৱালীয়ে নিজৰ ক্ৰিয়েটিভিটি বা নিজৰ লজিকেল থিংকিংটো ডেভেলপ কৰিব চেষ্টা নকৰে। কাৰণ দেখে যে ল'ৰা ছোৱালী যোনে ছাৰৰ আনচাৰ বা মেমৰ আনচাৰ লিখিছে তেওঁলোকে কমপ্লিট মাৰ্কছ পাই আছে। চ' দিছ ইজ দ্য ৰিজন বিহাইণ্ড ইট।